Welcome to SS Classes. SS Classলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 10 জেনাৰেল মেথছৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি এক্সাৰসাইজ 2.1 ৰ বিষয়ে আলোচনা কৰিছিলো, য'ত আমি কিছুমান লেখৰ পৰা শূন্যৰ সংখ্যা আমি নিৰ্ণয় কৰিছিলো আৰু বহুপদৰ বিষয়ে কি আমি বিশেষভাৱে আলোচনা কৰিছিলো। আশা কৰিছো তোমালোকে এইখিনি ভিডিঅ' চাইছা। যদি এই ভিডিঅ' চোৱা নাই তেন্তে তোমালোকে গৈ আগতে এই ভিডিঅ'টো চাই ল'বা। দেন এইখিনি আজিৰ ভিডিঅ'টোত যিখিনি আমি কথা আলোচনা কৰিম এইখিনি তোমালোকে বুজিবলৈ সক্ষম হ'বা। হ'বনে বাৰু? কি কৈছে কুৱেশ্চন নম্বৰ 1 ত এক্সাৰসাইজ 2.2 তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তে এই কুৱেশ্চনটো বুজি কৰাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব, যিখিনি কথা আমাৰ কিতাপত দিয়া আছে, কিন্তু যেহেতু আমি আলোচনা কৰা নাই, গতিকে মই এই কুৱেশ্চনটো সলভ কৰিবলৈ যোৱাৰ আগত মই কিছুমান কথা আলোচনা কৰিলো তোমালোকৰ লগত, যে মই কুৱেশ্চনটো কি কৰিবলৈ গৈ আছো বা আমাৰ কুৱেশ্চনটো কি বিচাৰিছে, তেন্তে তোমালোকে সেই বাকি কুৱেশ্চনবোৰ কৰিবলৈ ইজি হ'ব। তোমালোকৰ কাৰণে এইটো ইজি হৈ যাব যে কুৱেশ্চনটো আমি কি কৰিবলৈ লাগে বা কি কুৱেশ্চনটো কি কৈছে। ওকে, কুৱেশ্চনটোত প্ৰথমে কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰ। এই শব্দটোৰ পৰা তোমালোকে কি গম পাইছা যে আমাৰ ইয়াত কিছুমান পলিনোমিয়েল বা বহুপদ দিয়া আছে। এই বহুপদবোৰ কি হয়? দ্বিঘাত হয়। দ্বিঘাত বহুপদ কোনবিলাক হয়? দ্বিঘাত বহুপদ মানে হৈছে যি বহুপদৰ মাত্ৰা কিমান হয়? 2 বা 2। যিবিলাক বহুপদৰ মাত্ৰা 2 হয় সেইবিলাকক কি বুলি কোৱা হয়? দ্বিঘাত বহুপদ বুলি কোৱা হয়, নহয় জানো? বহুপদ মানে কি হয় তোমালোকে শিকিছা। আমি যিবোৰ বীজগণিতীয় ৰাশিত দুটাতকৈ বেছি পদ থাকে সেইবিলাকক আমি কি বুলি কওঁ? বহুপদ বুলি কওঁ। বীজগণিতীয় ৰাশিবোৰ দেখিবলৈ কি হয়? 2x + 3 সে x² + 5 বা 3x, এইবোৰ কি হয়? কিছুমান বীজগণিতীয় ৰাশি বা এইবিলাকক আমি কি বুলি ক'ব পাৰিম? বহুপদ বুলি ক'ব পাৰিম। এইবিলাক কিছুমান বহুপদৰ উদাহৰণ হয়। ওকে, এইবিলাক কি হয়? কিছুমান বহুপদৰ উদাহৰণ হয়। সে 3x³ - 5 + 5x - 5 বা 3y² - 5। ওকে, বা আমাৰ এনেকুৱা হ'ব পাৰে 7x⁵ + 3x³ + 2y হ'ব পাৰে, বাট আমি 1 এটা চলকৰ কৰি আছো। এইখিনি কি হয়? এইখিনি কিছুমান বহুপদ হয়। এইবোৰ বহুপদ হ'বৰ কাৰণে হলে কি হ'ব লাগিব? x ৰ যি ঘাত আছে নহয়, সেই x ৰ ঘাত বা চলকৰ ঘাত, ইয়াত y চলক আছে, ইয়াত x চলক আছে। চলক মানে হৈছে ইংৰাজী বৰ্ণমালাৰ যিবোৰ আমাৰ ইয়াত আখৰ থাকিব সেইবিলাক আমি চলক বুলি কওঁ। যিকোনো এই চলকবিলাক কি কৰিব পাৰে? যিকোনো মান ল'ব পাৰে। ওকে, সৰু পৰা তোমালোকে শিকি আহিছা যে ইয়াত x ৰ মান কি হ'ব পাৰে? আমি যদি কওঁ যে এটা বৰ্গৰ কালি বা এটা আয়তৰ কালি, আয়তৰ কালি বুলি ক'লে কি হয়? দিক পূৰণ প্ৰস্থ হয়। দিক পূৰণ প্ৰস্থ হয়। এতিয়া ইয়াত দিগৰ মান চেঞ্জ হৈ থাকিব পাৰে, প্ৰস্থ মান চেঞ্জ হৈ থাকিব পাৰে। যেতিয়া দিক আৰু প্ৰস্থ মান চেঞ্জ হৈ থাকে তাৰ কি হ'ব? কালিৰ মানো কি হৈ থাকিব? চেঞ্জ হৈ গৈ থাকিব। গতিকে আমাৰ কি হ'ব পাৰে? দিক যদি আমাৰ 2 আহে আৰু প্ৰস্থ যদি 1 আহে, তেন্তে কি আহিব? কালি 2 আহিব। 2 বৰ্গ চেণ্টিমিটাৰ বা 2 বৰ্গ একক আহিব। 2 বৰ্গ একক আহিব। যদি ইয়াৰ মানটো 3 হৈ যায়, ইয়াৰ মানটো 2 হৈ যায়, তেন্তে কি আহিব? 6 বৰ্গ একক আহিব। ইয়াত কি আহিছে? আমাৰ দিগৰ মান বেলেগ বেলেগ হৈ আছে, প্ৰস্থ মান বেলেগ বেলেগ হৈ আছে। গতিকে এই দিক আৰু প্ৰস্থ বুজাৰ কাৰণে আমি কি কৰো? কিছুমান বিশেষ আখৰ বা বৰ্ণমালা ব্যৱহাৰ কৰো, ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰো, যাক আমি কি বুলি কওঁ? চলক বা ইংৰাজীত ভেৰিয়েবল বুলি কোৱা হয়। এতিয়া এই যে এটা আছে, ইয়াত কি আছে? দুটা পদ আছে। ইয়াতে দুটা পদ আছে, 2x + 3 আছে। পদবিলাক এইটো এটা পদ হয়, এইটো এটা পদ হয়। পদৰ মাজত সদায় প্লাস বা মাইনাস চিন থাকে। আৰু এই যে চলক ব্যৱহাৰ হৈছে, এই চলকটোৰ নাম x। এই চলকৰ লগত যি সংখ্যা থাকে তাক কোৱা হয় সহগ। x ৰ সহগ কিমান? 2। ওকে, ইয়াত x আছে নে? মই ইয়াত লিখিলো only 5। 5 ৰ লগত x আছে নে? চলক x নাই। যদি আমি ইয়াত যিকোনো চলক ব্যৱহাৰ কৰিব পাৰো যাৰ মাত্ৰা কিমান আহিব? 0। ওকে, x⁴0 আছে। যদিও চলক নাই মানে x⁴0 আছে। গতিকে আমি কি কৰিব পাৰো? এই যে মান আছে x ৰ লগত, তাক আমি সহগ বুলি কওঁ। x² লগত ইয়াত একো নাই মানে ইয়াত কি আছে? 1 আছে। ইয়াত x⁵ ৰ লগত কি মান আছে? 7 আছে। গতিকে x⁵ ৰ সহগ কিমান? 7। ইয়াত x ৰ লগত কি মান আছে? 3 আছে। তাৰমানে ইয়াত x ৰ সহগ 3। ওকে, ইয়াত কেইটা পদ আছে? ইয়াত এটা পদ আছে। ইয়াত x ৰ হাইয়েষ্ট পাৱাৰ কিমান আছে? 1 আছে। গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব? 1 হ'ব। গতিকে নাম্বাৰ অফ টাৰ্মছ বা পদৰ সংখ্যাক লৈ কিনে আমি বহুপদ, একপদ, দ্বিপদ, ত্ৰিপদ বা বহুপদ নাম দিব পাৰো। আৰু সেই বহুপদ বিলাকৰ মাত্ৰাৰ ওপৰত বেছ কৰি আমি সেইবিলাকক আকৌ
ৰৈখিক বা দ্বিঘাত বা ত্ৰিঘাত বুলি আমি নামাকৰণ কৰিব পাৰো। তোমালোকে এইখিনি ক্লাছ 9ত বা 8ত শিকি আহিছা যে বহুপদ বুলি ক'লে পলিনমিয়েল বুলি ক'লে আমি তাক নাম্বাৰ অফ টাৰ্মস বা পদৰ সংখ্যাক লৈ কিনে নামাকৰণ কৰিব পাৰো। সে এটা পদ আছে গতিকে আমি কি ক'ব পাৰো, এক পদ, দুটা পদ থাকিলে দ্বিপদ বা ত্ৰিপদ বা তাতকৈ বেছি হলে আমি বহুপদ বুলি কওঁ। ঠিক তেনেকৈ যেহেতু বহুপদ বিলাকৰ মাত্ৰাৰ সংখ্যাও বেলেগ বেলেগ হয়, মাত্ৰা বেলেগ বেলেগ হয়, গতিকে মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো, বহুপদ বিলাকক আমি নাম দিব পাৰো। যেনে মাত্ৰা যদি এক হয়, সে মই লিখিলো 2x + 3, 2x + 3, ইয়াত x ৰ পাৱাৰ হাইয়েস্ট কিমান আছে, 1 আছে, একো নাই মানে 1 আছে। গতিকে যদি মাত্ৰা 1 হয়, x মানে হাইয়েস্ট পাৱাৰ মানে 1, গতিকে তাৰ মাত্ৰা হ'ব 1। মাত্ৰা 1 হলে তাক আমি কি বুলি কওঁ, ৰৈখিক বুলি কওঁ। মাত্ৰা 2 হলে তাক আমি দ্বিঘাত বুলি কওঁ। মাত্ৰা 3 হলে তাক আমি ত্ৰিঘাত বুলি কওঁ। ইয়াৰ মাত্ৰা 3 বুলি কেনেকৈ গম পালো, কাৰণ চলকৰ হাইয়েস্ট পাৱাৰ কিমান আছে, 3 আছে। গতিকে এইটো এটা ত্ৰিঘাত বহুপদ হ'ব, এটা ৰৈখিক বহুপদ, এটা দ্বিঘাত বহুপদ। এটা আমাক যে ইয়াত কৈছে দ্বিঘাত বহুপদ, তাৰমানে ইয়াত যি চলক ব্যৱহাৰ হ'ব, সেই চলকৰ হাইয়েস্ট পাৱাৰটো কিমান থাকিব, 2 থাকিব সদায়। ওকে, আৰু লাষ্ট ক্লাছত আমি বা এক্সাৰসাইজ 2.1ত কি শিকিছিলো যে মাত্ৰা যিমান হয় তাৰ শূন্য বা মূল সিমানটাই থাকে। আৰু মূল বা শূন্য মানে হৈছে যে যদি এটা এক্সৰ চলকৰ এটা বহুপদ হয়, তেন্তে এক্স অক্ষত সি কিমানটা বিন্দু ছেদ কৰিব, যিমানটা বিন্দু ছেদ কৰিব সেই বিন্দু কেইটাই হৈছে তাৰ মূল বা সলিউশন, আৰু যিমানটা বিন্দু ছেদ কৰিব সেই বিন্দু কেইটাৰ সংখ্যা হৈছে তাৰ মাত্ৰা বা মূলৰ সংখ্যা বা শূন্যৰ সংখ্যা। হ'বনে? এইখিনি আমি অলৰেডি আলোচনা কৰিছিলো। এইখিনি শিকাৰ পিছত আমি আকৌ কি কৰিব লাগিব, তোমালোকে যদি চোৱা এইবোৰ কি দি আছে, দ্বিঘাত বহুপদ দি আছে। ইয়াত আমাক কৈ দিছে যে এইবোৰ দ্বিঘাত বহুপদ হয়। দ্বিঘাত বহুপদ বুলি কোৱাৰ লগে লগে তোমালোকে মনত আনিব লাগিব কি যে হাইয়েস্ট পাৱাৰ কিমান আছে, চলকৰ 2 আছে। ইয়াত চোৱা প্ৰত্যেকটোত এই চলকৰ হাইয়েস্ট পাৱাৰ কি আছে, 2 আছে। ওকে, তাৰমানে এইটো দ্বিঘাত বহুপদ হয়। দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকে, 2টা শূন্য থাকে। দ্বিঘাত বহুপদৰ কেইটা শূন্য থাকে, 2টা শূন্য থাকে। শূন্য মানে কি, যি মানৰ কাৰণে এই বহুপদৰ মানটো কি হৈ যায়, শূন্য হৈ যায়। ওকে, ইয়াত যদি x আছে, তাৰমানে x ৰ কি মানৰ বাবে 6x² - 3 - 7x ৰ মান শূন্য হ'ব, সেই মানটোকে কি বুলি কম, আমি এই বহুপদৰ এটা শূন্য বুলি কম। আৰু আমি যদি লেখত যদি ৰাখো, তেন্তে এটা দ্বিঘাত বহুপদবোৰ দেখিবলৈ এনেকুৱা হয়। ওকে, দেখিবলৈ এনেকুৱা হ'ব পাৰে বা দেখিবলৈ এনেকুৱা হ'ব পাৰে, দেখিবলৈ এনেকুৱা হ'ব পাৰে। ওকে, গতিকে x অক্ষক দুটা বিন্দু ছেদ কৰিব। ইয়াত s আছে, গতিকে আমি যদি x অক্ষ লওঁ, x অক্ষক দুটা বিন্দু ছেদ কৰিব, তাৰমানে দুটা শূন্য আছে। ওকে, এইখিনি কথা আমি লাষ্ট ক্লাছত শিকিছিলো। এতিয়া এইখিনি কথা আৰু আমি জানিব লাগিব কি যে দ্বিঘাত বহুপদ এটা দুটা মূল থাকে বা দুটা শূন্য থাকে। এই শূন্যবিলাকক আমাৰ কিতাপত জেনেৰেলি আলফা আৰু বিটা বুলি ধৰি লোৱা হয়। কিতাপত ধৰি লৈছে আলফা আৰু বিটা বুলি। যদি এই দ্বিঘাত বা যিকোনো এটা দ্বিঘাত বহুপদটোৰ যদি আমি মূল দুটা বা শূন্য দুটা যদি আমি আলফা আৰু বিটা বুলি ধৰি লওঁ, তেন্তে এই যে সাপোজ এই দ্বিঘাত বহুপদটোকে ধৰিছো আমি, এই দ্বিঘাত বহুপদ বিলাকৰ সহগ কেইটা আছে, x² ৰ সহগ, x² ৰ সহগ, দেন x ৰ সহগ, দেন x⁻0 সহগ বা ধ্ৰুৱক পদ কিমান আছে। ওকে, x⁻0 তাক আমি কি বুলি কওঁ, ধ্ৰুৱক পদ বুলি কোৱা হয়। ওকে, ধ্ৰুৱক বুলি কোৱা হয়, ধ্ৰুৱক পদ। ধ্ৰুৱক পদ মানে য'ত কেৱল সংখ্যা থাকে, কনষ্টেন্ট। আমি ইয়াক কি কওঁ, কনষ্টেন্ট বুলি কওঁ। তাৰমানে তাত কোনো ভেৰিয়েবল নাথাকে। ইয়াত 3 আছে, ইয়াত ভেৰিয়েবল আছে নে নাই। গতিকে ইয়াৰ সহগবোৰ কি হয়, x² সহগ মানে x² লগত কি মান আছে, x² সহগ মানে হৈছে 6। ইয়াত x ৰ সহগ কিমান আছে, -7। সেম প্লাস বা মাইনাস, আমি প্লাস থাকিলে লিখিব নালাগে, বাট মাইনাস থাকিলে ইয়াত মেনশন কৰিব লাগে। x⁻0 বা কনষ্টেন্ট টাৰ্মটো কিমান হয়, -3। এইবিলাক হৈছে কি হয়, এই বহুপদটোত থকা সহগবোৰৰ মান। এতিয়া আমি যিকোনো এটা বহুপদক দ্বিঘাত বহুপদ দ্বিঘাত বহুপদৰ এটা প্ৰামাণিক ৰূপ, স্ট্যান্ডার্ড ফর্ম, ইংৰাজীত কোৱা হয় স্ট্যান্ডার্ড ফর্ম অফ এ কোৱাড্ৰেটিক পলিনমিয়েল। ওকে, এই দ্বিঘাত যে শব্দ শুনি আছো, দ্বিঘাতক ইংৰাজীত কোৱা হয় কোৱাড্ৰেটিক।
ওকে, দ্বিঘাত মানে কি বুলি কোৱা হয়? কোৱাড্ৰেটিক। QUADRATIC, কোৱাড্ৰেটিক। পলিনমিয়েল মানে হৈছে বহুপদ, বহুপদক কি বুলি কোৱা হয়? পলিনমিয়েল বুলি কোৱা হয়। ওকে, পলিনমিয়েল। এতিয়া যিকোনো এটা দ্বিঘাত বহুপদৰ কি আছে? এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে। ষ্টেণ্ডাৰ্ড ফৰ্মটো কি হয়? ax² প্লাছ bx প্লাছ c। এটা দ্বিঘাত বহুপদত মেক্সিমাম 3টা পদ থাকিব পাৰে। তোমালোকে এইখিনি ক্লাছ 9ত শিকি আহিছা যে এটা দ্বিঘাত বহুপদত কি থাকিব পাৰে? মেক্সিমাম 3টা পদ থাকিব পাৰে। ওকে, কাৰণ হাইয়েষ্ট পাৱাৰ কিমান আছে? 2 আছে। যিমান হাইয়েষ্ট পাৱাৰ থাকিব তাতকৈ মাত্ৰ এটা বেছি পদ থাকিব পাৰে। যেনে ৰৈখিক, ৰৈখিক বুলি ক'লে কি বুজাব? যাৰ মাত্ৰা 1 হয়, তাৰমানে x প্লাছ c, ax প্লাছ c, ax প্লাছ c বা x প্লাছ b, এটো কি বুজাইছে? x প্লাছ b টো কি বুজাইছে? এটা ৰৈখিক বা লিনিয়াৰ বুলি কোৱা হয়। LINEAR, লিনিয়াৰ পলিনমিয়েল। ওকে, লিনিয়াৰ মানে হৈছে ৰৈখিক। আমি অসমীয়াত কি বুলি কম? ৰৈখিক বুলি কম। ৰৈখিক মানে যাৰ মাত্ৰা 1 হয়। তাক আমি কি দেখিছো? ৰৈখিক পলিনমিয়েল বিলাকক কি থাকে? মাত্ৰ 2টা পদ আছে। ইয়াতে কেইটা পদ থাকিব পাৰে? হাইয়েষ্ট 2টা পদ থাকিব পাৰে। হ'বনে বাৰু? যদি এটা বহুপদৰ মাত্ৰা 3 হয় তেন্তে তাত মেক্সিমাম 4টা পদ থাকিব পাৰিব। গতিকে দ্বিঘাত বহুপদ এটাত কেইটা মেক্সিমাম পদ থাকিব? 3টা পদ থাকিব। আৰু তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হৈছে ax² প্লাছ bx প্লাছ c। এই c টোত কোনো x নাথাকে, অৰ্থাৎ এইটো এটা সংখ্যা হ'ব। আৰু x ৰ হৰণ হৈছে b, x² ৰ হৰণ হৈছে a। গতিকে আমি x² ৰ হৰণক কি বুলি কম্পেয়াৰ কৰিব পাৰো? a বুলি লিখিব পাৰো। x ৰ হৰণক আমি b বুলি লিখিব পাৰো। আৰু x⁴ যাত আছে আমি কনষ্টেন্ট টাৰ্মটোক c কনষ্টেন্ট টাৰ্মত আমি বুজাব পাৰো। ইয়াত যদি আমি a মান বুজাও, a মানে বুজাব যে x² ৰ মান, b মানে x ৰ মান বুজাব, x ৰ হৰণৰ মান বুজাব, আৰু c x⁴ বা কনষ্টেন্ট পদক বুজাব। ওকে, এইখিনি কথা আমি গম পালো। এতিয়া যে আমি কি গম পালো? যে এটা বহুপদৰ, দ্বিঘাত বহুপদৰ এটা এইদৰে বুজাব পাৰো। গতিকে এই যে হৰণবোৰ আছে a b c, এই a, b, c, আমাৰ যে 3টা হৰণ আছে, এই 3টা হৰণ, এই যে বহুপদটোৰ 2টা মূল বুলি কৈছো, শূন্য আছে, এই শূন্য দুটাৰ লগত এই হৰণ বিলাকত কি আছে? কিছুমান সম্পৰ্ক আছে। ওকে, আমি ইয়াত লিখি দি আছো। আকৌ এবাৰ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে এটা দ্বিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো হৈছে ax² প্লাছ bx প্লাছ c। এতিয়া a b c এইবোৰ কি হৈছে? a b c বোৰ কি হয়? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা হয়। এর মানটো কি হ'ব নোৱাৰে? 0 হ'ব নোৱাৰে। এইটো মনত ৰাখিবা। এর মানটো ইয়াত 0 হ'ব নোৱাৰে, কাৰণ এ যদি 0 হৈ যায় তেন্তে x² পদটো নাথাকিব। গতিকে ই ৰৈখিক হৈ যাব। x² ৰ লগত যি হৰণ আছে এইটো এটলিষ্ট 0 হ'ব নালাগিব। 0 বাহিৰে যিকোনো সংখ্যা হ'ব পাৰে। ইয়াত পজিটিভ, নেগেটিভ, ধনাত্মক সংখ্যা যি হয়, এইটো এক অখণ্ড সংখ্যা নিলিখে আমি বাস্তৱ সংখ্যাও লিখিব পাৰো। abc মান বাস্তৱ সংখ্যা হ'ব। ওকে, আমি ইয়াত √2, √3 যিকোনো আহিব পাৰে, পৰিমেয় অপৰিমেয় গোটেইখিনি সংখ্যা আহিব পাৰে। আমি এইখিনি ধৰি লৈছো। ওকে, তাৰপিছত মন ৰাখিবলগীয়া কি আছে? যে এৰ মান 0 হ'ব নোৱাৰে। এতিয়া এই যে 3টা হৰণ পাইছো, ইয়াত এ কাৰ হৰণ হয়? এ মানে হৈছে x² ৰ হৰণ, b কাৰ হয়? x ৰ হৰণ, আৰু c কি হয়? ধ্ৰুবক পদ। ধ্ৰুবক পদ হয়। ওকে, ধ্ৰুবক পদ বা x⁴ হৰণ। ওকে, এইখিনি আমি গম পালো। এতিয়া আমি গম পালো কি? যে এটা দ্বিঘাত বহুপদত কি থাকে? 3টা হৰণ থাকে, a b c ৰ মান থাকিব। আৰু এটা দ্বিঘাত বহুপদত কি থাকে? 2টা মূল শূন্য বা 2টা মূল থাকে, সে আলফা আৰু বিটা। যদি এটা দ্বিঘাত বহুপদৰ মূল 2টা আলফা আৰু বিটা হয়, তেন্তে আমি কিতাপত পাইছো বা কিতাপত তোমালোকে চাবা যে এই 2টা মূল যদি আমি প্লাস কৰি দিও, মূল 2টা যদি প্লাস কৰি দিও, তাৰ মান সদায় -b/a এর সৈতে সমান হ'ব। অৰ্থাৎ -b/a মানে হৈছে মাইনাসটো নিজে নিজে আহিব ইয়াতে। আৰু ইয়াত b মানে কি বুজাইছে? b মানে x ৰ হৰণ, b মানে x ৰ হৰণ, আৰু a মানে হৈছে x² ৰ হৰণ। সদায় তোমালোকে দেখিবা যে যি দ্বিঘাত বহুপদটোৰ যি মূল 2টা পাবা, সেই মূল 2টা যদি তোমালোকে প্লাস কৰা, তেন্তে সেই মানটো কি হ'ব? -b/a এর সৈতে সমান হ'ব। য'ত মাইনাস চিহ্নটো আহি আছে, আৰু b এ কাক বুজাই আছে? x ৰ হৰণক বুজাই আছে, a x² ৰ হৰণক বুজাই আছে। যদি এটা দ্বিঘাত সমীকরণ নহয়, কিন্তু যদি এটা লিনিয়ার হলেতেন, সে 2x + 3 হলেতেন, তেন্তে ইয়ার মূলটো কি হবে? এটাই মূল হবে আলফা। সেই মূলটো কি হ'ব?
বি বাই এ মাইনাস বি বাই এ বুজাব সদায় ইয়াত বি মানে কি বুজাইছে বি মানে বুজাইছে এক্স ধ্ৰুৱক পদ বি মানে হ'ব মাইনাস ধ্ৰুৱক ইয়াত হৈছে এক্সৰ সহগ তোমালোকে ক্লাস 9ত এটো শিকি আহিছা ওকে আজি আমি দ্বিঘাতৰ বিষয়ে বেছি কৰিম আলফা আলফা প্লাস বিটা ইকুৱেল টু কি হ'ব এক্সৰ সহগ মাইনাস এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কয়াৰ সহগ আৰু যদি মূল দুটাক যদি আমি পূৰণ কৰি দিও গুণফল ওলাও আলফা ইনটু যদি বিটা ওলাও এটো সদায় c বাই a হৈতে সমান হ'ব অৰ্থাৎ ইয়াত ধ্ৰুৱক পদ আহিব কনস্ট্যান্ট টার্মটো আহিব বাই এক্স স্কয়াৰৰ সহগ আহিব কাৰণ a মানে কি হয় এক্স স্কয়াৰৰ সহগ এইকেইটাই হৈছে কি যে এই মূলৰ আৰু সহগৰ মাজৰ সম্পৰ্ক যে এটা দ্বিঘাত বহুপদৰ কি থাকে দুটা শূন্য থাকে সেই দুটা শূন্য আৰু সেই দ্বিঘাত বহুপদটো যি সহগবোৰ আছে সেই সহগবোৰৰ মাজৰ সম্পৰ্ক হ'ল যে মূল দুটা যোগ কৰিলে আমি সদায় কি পাম মাইনাস b বাই a অৰ্থাৎ মাইনাস x ৰ সহগ বা x স্কয়াৰৰ সহগৰ সমান পাম মূল দুটাৰ পূৰণফলটো সদায় কি পাম c বাই a বা ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰৰ সহগৰ সৈতে সদায় সমান পাম এটা আমাৰ যিবোৰ ইয়াত দ্বিঘাত বহুপদ দিয়া আছে সেই দ্বিঘাত বহুপদৰ আমি কি ওলাব লাগে ইয়াতে শূন্য ওলাব লাগে বুলি কৈছে তোমালোকে ক্লাস 8 ঠিকই আহিছিলা যে শূন্য কিদৰে ওলোৱা হয় বা উৎপাদকীকৰণ তোমালোকে শিকাইছে উৎপাদকীকৰণ কেনেকৈ কৰা হয় সে আমি টুৱাইস x স্কয়ার প্লাস 4 দিছো টুৱাইস x স্কয়ার প্লাস 4 ক আমি কি লিখিব পাৰো বা 4x প্লাস 6 দিছো তেন্তে আমি কি লিখিব পাৰো যে এই যে দুটা সংখ্যা আছে x স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক পদ এই দুটা পূৰণ কৰা 2 * 6 কিমান পাবা 12 পাবা x স্কয়াৰৰ সহগ কিমান 2 আৰু ধ্ৰুৱক পদ কিমান 6 এই দুটাক তোমালোকে প্ৰথমে কি কৰিবা পূৰণ কৰিবা পূৰণ কৰি কিমান পাবা 12 এতিয়া এই 12 ক আমি কি কৰিম মৌলিক উৎপাদক উলিয়াম 12 6 টাইম যাব 2 3 টাইম যাব দেন আকৌ 3 কিমান যাব 1 বাৰ যাব এতিয়া এই সংখ্যাবিলাকক আমি কি কৰিব লাগিব যোগ পূৰণ কৰি দুটা সংখ্যাৰ যোগ বা বিয়োগফল হিচাপে দেখাব লাগিব যাৰ মান 4 ৰ সৈতে কি হ'ব লাগিব সমান হ'ব লাগিব যাৰ মান 4 ৰ সৈতে কি হ'ব সমান হ'ব গতিকে আমি ইয়াত কি চাব পাৰো আমি যদি চাও 3 2 যাৰ কিমান হয় 6 6 ৰ পৰা 2 যদি মাইনাস কৰি দিও 6 ৰ পৰা 2 মাইনাস কৰিলে কিমান পাম 4 পাম 6 এই দুটা পূৰণ কৰিলে আমি কিমান পাম 6 পাম আৰু 2 পাম দুটা সংখ্যা পালো 6 আৰু 2 এই দুটাৰ পৰা আমি কি ওলাব লাগে 4 ওলাব লাগে x ৰ সহগ কিমান আছে 4 ওলাব লাগিব নাম্বাৰটো চালে হ'ল খালি প্লাস মাইনাস পিছত চাম x ৰ সহগ কিমান আছে 4 তে 6 আৰু 2 ৰ পৰা আমি 4 পাব পাৰো নে পাব পাৰো কেনেকৈ পাব পাৰো যে 6 ৰ পৰা যদি আমি 2 টো কি কৰি দিও মাইনাস কৰি দিও আমি ইকুৱেল টু কিমান পাম 4 পাম এটা এই 4 ৰ আগত কি সিম্বল আছে হেতু তোমালোকে আকৌ মন দিব লাগিব যে 4 ৰ আগত কি চিন আছে প্লাস চিন আছে ইয়াত যি চিনটো লাগে তোমাৰ সেই চিনটো সদায় ডাঙৰটোৰ আগত থাকিব মানে 6 ৰ আগত কি আহিব প্লাস চিন আহিব 2 ৰ আগত মাইনাস চিন আহিব তে ইয়াত যদি আমি লিখি দিও এনেকুৱা 6x - 2x = কিমান আহিব প্লাস 4x আহিব ডাঙৰটোৰ আগত যি চিন আহিছে সেইটো আমাৰ ইয়াত থাকিব লাগিব ওকে তেন্তে আমি ইয়াত কি লিখিব পাৰো যে 2x² + 6x - 2x + 6 আমি তাক এইদৰে লিখিব পাৰো নে ইয়াত x আছে ইয়াতো x আছে দুটাতে x কমন আছে ইয়াতো 2 আছে ইয়াতো 2 আছে তাৰ মানে 2 ৰে ইয়াক হৰণ যায় এতিয়া এন্তৰ সাধাৰণ উৎপাদক কি হ'ব 2 আহিব আৰু এটা কি আহিব x আহিব ওকে সাধাৰণ উৎপাদক কি আহিব 2 আহিব আৰু x আহিব সৰি এতিয়া এই দুটাক যদি আমি কমন লৈ লও সাধাৰণ উৎপাদক মানে আমি কমন লৈ ললে ইয়াত কি থাকিলে 2 আছিল 2 আহি গল ইয়াত x² আছিল x² মানে আছিল x * x দুটা x তাৰে মই এটা x লিখিলো তাৰমানে ইয়াত এটা x থাকি গল তাৰমানে এই দুটা পূৰণ হৈ আকৌ x² পাম প্লাস ইয়াত কি আছিল 6 আৰু x আছিল যত 6 টু ওপৰত 2 আহিলে তাৰমানে 2 লগত কি পূৰণ কৰিলে 6 পাম 3 x আছিল x অলৰেডি লিখিলো আমি তাৰমানে এই দুটা পূৰণ কৰি আকৌ এইটো পাম এতিয়া এটা আমি ক্লোজ কৰি দিলো তো মাইনাস ইয়াত x আছে ইয়াত x নাই গতে x কমন নাই ইয়াত 2 আছে ইয়াতো 2 আছে হয় না ইয়াত 2 আছে ইয়াতো 2 আছে মানে ইয়াতো 2 ৰে হৰণ যায় ইয়াতো 2 ৰে হৰণ যায় গতিকে 2 এটা সাধাৰণ পদ হয় 2 যদি আমি কমন লও -2 তেন্তে -2 ইয়াত আহি গল ইয়াত কি থাকিলে x এই দুটা পূৰণ কৰি আকৌ -2x পাম ইয়াত কি আছে প্লাস ইয়াত আছে মাইনাস তো মাইনাস যদি আছে ইয়াত কি হ'ব লাগিব মাইনাস কাৰণ মাইনাস ইনটু মাইনাস এখিনি কি হ'ব প্লাস আৰু ইয়াত দিব লাগিব 3 হয় নে ইয়াত কি দিব লাগিব আমি আকৌ -3 দিব লাগিব ইয়াত কি আছে +3 ওকে ইয়াত দুটা সেম সেম আহিব লাগিছিল ইয়াত প্লাস দিলে -6 হৈ গল এটা সে মই ইয়াত -6 এ ধৰি লৈছো আমি এটো কি ধৰি লৈছো -6 ধৰি লৈছো ওকে যদি -6 হলেতেন তেতিয়াহলে ইয়াত আমি কি লব লাগিব ইয়াত কি লব লাগিব +3
2 + 3 - 6 পালোনে আমি ধৰি লৈছো -6 ওকে তোমালোকক বুজাব লৈছো গতিকে প্ৰথমে আমি ইয়াত কনফিউজন হ'বলৈ বিচৰা নাই ইয়াত কি দেখিলো যে ইয়াতো x + 3 আছে ইয়াতো x + 3 আছে দুইটাতে যদি x + 3 আছে তাৰমানে আমি দুইটাৰ পৰা কি কৰিব পাৰো x + 3 কমন আনিব পাৰো x + 3 ইয়াত কমন আনিলে এই x + 3 ইয়াত দেখিলো তেতিয়া ইয়াত কি থাকি গ'ল twice x থাকি গ'ল আৰু ইয়াত x + 3 আহি গ'ল ইয়াত কি থাকি গ'ল -2 থাকি গ'ল অৰ্থাৎ x + 3 ইনটু যদি twice x - 2 কৰো এই দুটা পূৰণ কৰি আকৌ আমি এই 2x² + 4x - 6 এ পাম অৰ্থাৎ এতিয়া আমি এই দুটা শূন্য কিমান হ'ব বুলি যদি সোধে তোমাক বা আমাক যদি সোধে যে ইয়াৰ শূন্য দুটা কি কি হ'ব তেন্তে এই দুটা পূৰণ কৰিলে আমি কি পাম এইটো পাম গতিকে দুটা শূন্য যদি পূৰণ হৈ আছে শূন্য হ'বৰ কাৰণে ইয়াৰ মানটো যদি শূন্য হৈ যায় তে ইয়াৰ মান যিয়ে নহওক কিয় ইকুৱেল টু কি হ'ব শূন্য হ'ব কাৰণ শূন্যৰ লগত যিয়ে পূৰণ নকৰা কিয় ইকুৱেল টু কি হ'ব শূন্য হ'ব বা ইয়াত যিয়ে নাথাকক কিয় ইয়াৰ লগত যদি শূন্য পূৰণ হৈ যায় তেতিয়া কি হ'ব শূন্য হৈ যাব গতিকে এই মান দুটা এই দুটা সংখ্যাৰ পূৰণফল শূন্য হ'বৰ কাৰণে ইয়াত যিকোনো এটা শূন্য হ'বই লাগিব আমাৰ 2x² + 4x - 6 ৰ শূন্য বুলি ক'লে আমি কি ক'ব লাগিব যে x ৰ মান কি হ'লে এই বহুপদটোৰ মান শূন্য হৈ যাব অৰ্থাৎ ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াৰ মান ইকুৱেল টু 0 হ'বৰ কাৰণে কি হ'ব লাগিব যদি দুটা সংখ্যা পূৰণ কৰি 0 পাবলৈ হয় তাৰমানে ইহঁতৰ কি হ'ব লাগিব হয় দুইটাই 0 হ'ব লাগিব নহলে কি হ'ব লাগিব যিকোনো এটা 0 হ'ব লাগিব এতিয়া কোনটো 0 হয়তো মই নাজানো x + 3 0 হয় না 2x - 2 0 হয় এইখিনি মই নাজানো নাজানিলে মই কি কৰিম মই লিখিম যে হয় x + 3 0 হ'ব পাৰে নহলে 2x - 2 = 0 হ'ব পাৰে হয় দুইটাই 0 হ'ব নহলে যিকোনো এটা 0 হ'ব তে ই 0 হ'ব পাৰে বা ই 0 হ'ব পাৰে যদি x + 3 = 0 হয় তাৰমানে x ৰ ভ্যালু -3 পাম আৰু 2x = 2 হ'ব x = কিমান হ'ব 1 হ'ব x ৰ মান 1 হলে আমি কিমান পাম আৰু x ৰ মান -3 হলে কি পাম এই সংখ্যা দ্বিঘাত ৰাশিটোৰ মান কি পাম বা দ্বিঘাত যি বহুপদ আছে এই দ্বিঘাত বহুপদটোৰ মান কি পাম আমি শূন্য পাম যদি x ৰ যি মানৰ কাৰণে এই দ্বিঘাত বহুপদটো শূন্য হ'ব তাকে কোৱা হয় এই দ্বিঘাত বহুপদটোৰ শূন্য বা মূল বা সমাধান গতিকে আমি এটা কি চাও x ৰ মান ইয়াত কি বহিব পাৰিব x ৰ মান -3 বহাব পাৰিম ইয়াত x ৰ মান -3 বহাইছা ইকুৱেল টু 0 আহিব x ৰ মান 1 বহাইছা ইকুৱেল টু কি আহিব 0 আহিব অৰ্থাৎ x ৰ মান দুটা কি হ'ল -3 আৰু 1 x ৰ মান -3 বাবে আৰু 1 ৰ বাবে আমি কি পাম এই দ্বিঘাত বহুপদটোৰ মান কি পাম শূন্য পাম এতিয়া x ৰ যি মানৰ বাবে এই বহুপদটো শূন্য হৈছে তাকে কোৱা হয় এই বহুপদৰ শূন্য ওকে সো এতিয়া এই যে আমি মান পাইছো দুটা শূন্য এইটো আমি আলফা আৰু বিটা বুলি ধৰি লওঁ তেতিয়া আমাৰ কি আহিব এই দুটা যদি প্লাস কৰো আমাৰ জনামতে কি আহিছিলে যে মূল দুটাৰ যোগফল সদায় কি হ'ব -b/a ৰ সৈতে সমান হ'ব লাগিব -b মানে কি হয় -b মানে হৈছে x ৰ হৰণ এই x ৰ হৰণ 4 মানে ইয়াত কি লিখিব লাগিব আমি -4 ডিভাইডেড বাই কি আহিব a মানে কিমান আছে a মানে কিমান আছে 2 a মানে কি হয় x² হৰণ 2 গতিকে আমি কিমান পাম -2 চাওঁচোন আলফা প্লাস বিটা দুটা যোগ কৰি -3 + 1 যদি কৰো আমি ইকুৱেল টু কিমান পাইছো -2 আমি একে পাইছো নে যে মূল দুটাৰ যোগফল যি পাইছো এটো -b/a ৰ সৈতে সমান হৈছে অৰ্থাৎ -x ৰ হৰণ ডিভাইডেড বাই x² হৰণৰ সৈতে সমান হৈছে যদি আমি পূৰণ কৰি চাও মূল দুটা পূৰণ কৰিলে -3 * 1 ইকুৱেল টু কিমান পাম -3 পাম তেন্তে মূল দুটাৰ পূৰণফল কৰিলে কি হ'ব লাগিব c/a ৰ সৈতে সমান হ'ব লাগিব c মানেনো কি আছিল c মানে হৈছে ধ্ৰুবক পদ কিমান -6 ডিভাইডেড বাই a মানে কিমান x² হৰণ 2 ৰে 6 ক ডিভাইড কৰিলে কিমান পাম -3 আমি দুইটাত কি পালো সমান সমান পালো এইটোৱে কৈছে যে বহুপদৰ শূন্যবোৰ উলিয়াব লাগে শূন্যবোৰ এইদৰে আমি উলিয়াম উৎপাদক প্ৰেৰণ কৰি আৰু শূন্যবোৰ আৰু হৰবোৰৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্কৰ সত্যতাপন কৰিম যে আমি জানো যে দুটা মূল দুটাৰ যোগফল সদায় কি হয় -b/a হয় -b/a মানে x ৰ হৰণ ডিভাইডেড বাই x² হৰণৰ সৈতে সমান হয় আৰু পূৰণফল সদায় x ধ্ৰুবক পদ ডিভাইডেড বাই x² হৰণৰ সৈতে সমান হয় তাৰ সৈতে সমান হৈছে নে নাই এইটো আমি চেক কৰিব লাগে ওকে এতিয়া এইটো মই জাস্ট এটা এক্সাম্পল দি তোমালোকক বুজালো এতিয়া আমি কোৱেশ্চনখিনি কৰিবলৈ গৈ আছো মই চেষ্টা কৰিম গোটেইখিনি কোৱেশ্চন ইয়াত কৰিবৰ কাৰণে ভিডিঅটো অলপ দীঘল হৈ আছে গতিকে তোমালোকে এইখিনি কথা নুবুজাকে গৈ কিনি ডাইৰেক্ট কোৱেশ্চনটো কৰিলে তোমালোকে বুজি নাপাব পাৰা সেইকাৰণে মই ইমানখিনি কথা ইয়াতে আলোচনা কৰিলো এইখিনি আলোচনা কৰাৰ পিছত এতিয়া মই ইমানটো বিশ্বাস কৰিব পাৰো যে তোমালোকে এইখিনি কথা বুজি পাইছা আৰু যিবোৰ কোৱেশ্চন দিয়া আছে এইখিনি কোৱেশ্চন তোমালোকে কৰিব পাৰিবা আৰু উৎপাদকীকৰণ কৰাৰ যিবোৰ নিয়ম আছে বা স্কিল আছে এইখিনি তোমালোকে অলৰেডি ক্লাছ 8 9 ত শিকিছাই
ইয়াত আমি আকৌ এবাৰ আলোচনা কৰি যাম, তোমালোকে ভালকে শুনি যাব যে প্ৰত্যেকটো কুৱেশ্যনতে কি হ'ব পাৰে, বেলেগ বেলেগ আমাৰ নিয়মত কৰিবলগীয়া হ'ব পাৰে। ওকে, প্ৰতিটো কুৱেশ্যনে ইয়াত কৰাৰ মই চেষ্টা কৰিম, তোমালোকে চাই যোৱা যে আমি কেনেকৈ কৰিব পাৰোঁ। সলিউশন 1ৰ কাৰণে যদি আমি কৰো, আমাৰ ইয়াত দ্বিঘাত সমীকৰণটো কি দিয়া আছে, x² - 2x - 8 দিয়া আছে। ওকে, দিয়া আছে দ্বিঘাত বহুপদ। কিমান বহুপদটো, দ্বিঘাত বহুপদটো কিমান, x² - 2x - 8। ওকে, -8। এতিয়া আমাৰ কি ওলাব লাগে, এই দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিয়াব লাগে, হ'বনে? এতিয়া x² - 2x - 8, এতিয়া তোমালোকে কি কৰিবা, ইয়াত x² হওক কিমান আছে আগত চোৱা, ইয়াত x² হওক একো নাই মানে ইয়াত সদায় কি আছে, 1 আছে, আৰু যি ধ্ৰুৱক পদ আছে মানে x নথকা পদ যি আছে সেই পদটো লোৱা, সংখ্যাটো লোৱা, চিনৰ দৰকাৰ নাই। 8 × 1 এই দুটা আমি কি কৰিব লাগিব, সদায় পূৰণ কৰিব লাগিব। 1 আছে তো আমাৰ 8 হ'ব, কিন্তু যদি ইয়াত 2 থাকিলেহেঁতেন এইটো 16 হ'লহেঁতেন। গতিকে এইটো মনত ৰাখিবা যে ইয়াত যদি 1 আছে এইটো আমি পূৰণ কৰিলো, কি পালো আমি, 8 পালো। ইয়াক এতিয়া আমি মৌলিক উৎপাদক উলিয়াম, 2ৰে মৌলিক উৎপাদক কৰিলে কিমান পাম, 4 পাম, 4ৰে আমি 2ৰে কৰিলে আকৌ কিমান পাম, 2 পাম। ওকে, কেতিয়াবা আমি ইয়াত 2ৰে আকৌ কি কৰিব লাগে, 1লৈকে যাব লাগে, কেতিয়াবা দৰকাৰ নহ'ব পাৰে। গতিকে আমি ইয়াত কি পালো, 2 2 2। এই তিনিটা উৎপাদকৰে আমি এতিয়া কি কৰিব লাগিব, 2 পাব লাগিব। এই সংখ্যাটোৰ পৰা আমি কি কৰিলে, তিনিটা সংখ্যাৰ পৰা আমি এতিয়া কি কৰিব লাগিব, দুটা সংখ্যা বনাব লাগিব। এটা আলফা হ'ব, এটা আলফা নহয়, ইয়াত কিবা আহিব আৰু মুঠতে এটা সংখ্যা হ'ব, আৰু আন এটা ইয়াত এটা সংখ্যা আহিব। এই দুটা সংখ্যা যোগ বা বিয়োগ কৰি আমি কি পাব লাগিব, আকৌ এই xৰ হক যি আছে এই পাব লাগিব। ইয়াত সংখ্যাটোৰ কথা কেৱল মই কৈ আছো, প্লাছ মাইনাছৰ কথাটো পিছত কম। ইয়াত xৰ হক কিমান আছে, 2, এই 2 পাব লাগিব। একচুৱেলি আমি -2 পাব লাগিব, কিন্তু আমি সংখ্যাটো কি পাব পাৰো, এতিয়া আমি যদি ইয়াত ভালকে মনোযোগ দি চাওঁ, তেন্তে আমি দেখিছো কি যে 2 2 কিমান হয়, 4 হয়। গতিকে আমি এটা 4 পালো, আৰু এইটো এটা কি পালো, 2 পালো। এই দুটা সংখ্যা আমি যোগ বিয়োগ কৰি কি পাব পাৰো, 2 পাব পাৰো, কাৰণ আমি ইয়াত 2 লাগে। গতিকে আমি কি কৰিম, এই সংখ্যা দুটাক লৈ ল'ম। ইয়াত কিমান আছে, ডাঙৰটো 4 আছে, আৰু তলত কিমান লিখিম, 2 লিখিম। এতিয়া 2 পাবৰ কাৰণে 4ৰ পৰা 2 কি কৰিব লাগিব, তোমালোকে এইবিলাক সৰুৰ পৰা শিকি আহিছা, এইটোৰ পৰা শিকি আহিছা। তথাপি ইয়াত চোৱা, 4ৰ পৰা 2 আমি কি কৰিলে ইয়াত 2 পাম, 4ৰ পৰা 2 আমি কি কৰিব লাগিব, ইয়াতে মাইনাছ কৰিব লাগিব। যদি ইয়াত মাইনাছ কৰিব লাগিব, তেন্তে তোমালোকে ইয়াত চাব লাগিব যে তোমালোকক যিটো মান দি আছে হওক, তাৰ কি চিম্বল আছে, প্লাছ আছে নে মাইনাছ আছে। এতিয়া আমাৰ যি চিম্বলটো লাগে, সেই চিম্বলটো আমি ইয়াত কি কৰিব লাগিব, ডাঙৰটোৰ আগত পাব লাগিব। ইয়াত আমি ইয়াত কি পাব লাগিব, একচুৱেলি -2 পাব লাগে। গতিকে -2 পাবৰ কাৰণে আমি কি কৰিব লাগিব, যিহেতু 4ৰ পৰা 2 মাইনাছ কৰিব লাগিব, তেতিয়াহ'লে জানিব যে এই দুটা চিম্বলটো কি হ'ব, বেলেগ বেলেগ হ'ব। ওকে, মই তোমালোকক কি ক'ব বিচাৰিছো, তোমালোকে বুজি পাইছানে, সৰুৰ পৰা এইখিনি কৰি আহিছা কিন্তু। ওকে, মই এনে চিম্পলি কৈ দিব পাৰিলোহেঁতেন যে -4 + 2 কৰিলে আমি ইয়াত কিমান পাম, -2 পাম। মই ইমানখিনি চিম্পলি ক'বলৈ যোৱা নাই, মই তোমালোকক সেই সৰুতে শিকা কথাখিনি আকৌ এবাৰ মনত পেলাবলৈ চেষ্টা কৰিছো যে একচুৱেলি আমাৰ ইয়াত কি হয়, পৰীক্ষাত যিকোনো আহিব পাৰে। গতিকে তোমালোকে কেনেকৈ গম পাব যে ইয়াত কি কি দেখিম, তোমালোকে প্ৰথমে কি চাব পাৰা যে আমাৰ যদি 6 থাকিলেহেঁতেন, ইয়াতে যদি 2 নাথাকি যদি 6 থাকিলেহেঁতেন, তেন্তে তোমালোকে কি কৰিলাহেঁতেন, 4 আৰু 2 নাম্বাৰ দুটাক আমি কি কৰিলো হয়, প্লাছ কৰিলো হয়। গতিকে আমাৰ হয়তো কেতিয়াবা কি কৰিব লাগিব, প্লাছ কৰিব লাগিব, কেতিয়াবা হয়তো কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। যদি আমি সংখ্যা দুটাটো প্লাছ কৰো, তেন্তে কি কৰিব লাগিব, সদায় দুইটাৰে চিম্বল যিটো আহিব, হয় সেম সেম হ'ব লাগিব, প্লাছ প্লাছ হ'ব লাগিব, নহ'লে মাইনাছ মাইনাছ হ'ব লাগিব। যদি আমি মাইনাছ কৰি যদি যিটো আমাক লাগে সেই সংখ্যাটো পাই আছো, তেন্তে জানিব যে এটা সদায় পজিটিভ হ'ব, আৰু এটা হ'ব নেগেটিভ হ'ব, আৰু যি চিম্বলটো আমাক লাগে এইটো সদায় ডাঙৰটোৰ আগত থাকিব লাগে। এতিয়া আমি ইয়াত কি কৰিম পাই আছো, আমি ইয়াতে এতিয়া কি পাইছো যে এই দুটা পূৰণ কৰিলো, 4 পালো, আৰু এটা 2 পালো, তাৰমানে এটা নাম্বাৰ 2 আৰু এটা নাম্বাৰ 4 আছে। এতিয়া এই দুটাক আমি জানো আমাক লাগে কিমান, 2 যদি লাগে আমাক, তেতিয়াহ'লে 4ৰ পৰা 2 মাইনাছ কৰিব লাগিব। আমি জানো যে এইটোৰ পৰা ইয়াত কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। এতিয়া মাইনাছ যেতিয়া আমি কৰিম, 4ৰ পৰা 2 যেতিয়া আমি মাইনাছ কৰিম, তেন্তে জানিব যে ইহঁতৰ চিম্বল চাইন দুটাটো কি হ'ব লাগিব, বেলেগ বেলেগ হ'ব লাগিব।
4ৰ আগত যদি প্লাস আহে ইয়াৰ আগত মাইনাস আহিব লাগিব, ইয়াৰ আগত মাইনাস আহিলে ইয়াত প্লাস আহিব লাগিব, ইয়াত মাইনাস আহিলে ইয়াত প্লাস আহিব, দুইটাৰে সাইনটো সদায় উল্টা হ'ব। এটা আমাক কোনটো সাইন লাগে সেইটো চাই লওঁ। আমাক লাগে -2, যদি আমাক -2 লাগে তেন্তে জানিব যে ডাঙৰটোৰ আগত সদায় কি আহিব লাগিব, মাইনাস চিহ্ন আহিব লাগিব, আৰু সৰু নাম্বাৰটোৰ আগত কি আহিব লাগিব, প্লাস চিহ্ন আহিব লাগিব। কাৰণ দুটাৰে চিহ্ন যেতিয়া অপোজিট হয় তেতিয়া আমি কি কৰো, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰো, আৰু ডাঙৰটোৰ আগত যি চিহ্ন থাকে সেই চিহ্নটো আমি ইয়াত ব্যৱহাৰ কৰো। গতিকে আমি যেহেতু 4ৰ পৰা 2 মাইনাস কৰি আছো আৰু আমাক লাগে -2, তেন্তে জানিব যে 4ৰ আগত মাইনাস আহিব, 2ৰ আগত প্লাস আহিব। এতিয়া ইয়াতে x আছে, গতিকে আমি ইয়াতে x লিখি দিম দুইটাৰ লগতে। তাহলে -4x ৰ লগত যদি আমি 2x টো কি কৰো, প্লাস কৰি দিও, ইকুয়াল টু আমি -2x পাম। এতিয়া -2x ৰ ঠাইত আমি কি লিখি দিব পাৰো, ইয়াতে x স্কয়ার -2x - 8 ৰ উৎপাদককরণ কৰি পাও যে x স্কয়ার - 2x - 8 ইজ ইকুয়াল টু, আমি ইয়াত কি লিখিব পাৰো, x স্কয়ার মাইনাস কোৱাচোন কি লিখিব পাৰো, আমি কি পাইছিলো, -4 + 2, ইয়াতে x আহিব, ইয়াতে x আহিব, ইয়াত কি আহিব, -2x, -4x + 2x, কিয় -2x 4x লিখিলো, কিয় +2x লিখিলো, এই মাত্ৰ মই এক্সপ্লেইন কৰিলো। -8 আছে, তে ইয়াত x আছে, ইয়াতে x আছে, গতিকে x এটা কমন আহিব, ইয়াত নাম্বাৰ আছে, ইয়াত নাম্বাৰ নাই, গতিকে কমন অহা নাই, নাম্বাৰ অহা নাই, ইয়াতে x স্কয়ার আছে, ইয়াতে x আছে, গতিকে সদায় কমন কোনটো আহিব, LCM মানে লঘিষ্ঠ হৰণ গুণিতৰ আহিব। ইয়াতে x পাৱাৰ 1 আছে, ইয়াতে 2 আছে, কম পাৱাৰটো সদায় কমন আহে, ইয়াতে x আছে, ইয়াতে x ৰ পাৱাৰ 2 আছে, গতিকে 2 পৰা এটা 1 আহি গ'ল, তাৰমানে ইয়াতে এটা x থাকি যাব, বা এই দুটা পূৰণ হলে আকৌ x স্কয়ার আহিব। ইয়াত মাইনাস আছে, মাইনাস দিলো, ইয়াত x আছিল, x টো আহি গ'ল, ইয়াত 4 থাকি গ'ল, 4 দি দিলো, প্লাস আছে, প্লাস দিলো, 2 আছিল, ইয়াত 2 কমন ললো, 2 কিয় কমন ললো, কাৰণ ইয়াত 2 আছে, ইয়াতো 2 আছে, ইয়াত দুটাৰো 2 সাধাৰণ উৎপাদক হয়, ইয়াত x আছে কিন্তু ইয়াত x নাই, গতিকে আমাৰ ইয়াত x কমন নাহে। ইয়াত 2x ৰ পৰা 2 আহি গ'ল, ইয়াত কি থাকিলে, x থাকি গ'ল, ইয়াত মাইনাস চিহ্ন আছে, ইয়াত কিন্তু লাগে আমাক কিমান, মাইনাস চিহ্ন লাগে, আমাৰ ইয়াত আছে প্লাস, গতিকে প্লাসৰ লগত মাইনাস পূৰণ হলে কি হ'ব, প্লাস ইনটু মাইনাসে মাইনাস হ'ব, 2 ইনটু কিমান কৰিলে 8 পাম, 4 ইনটু কৰিলে 8 পাম। জানিব যে সদায় এই দুটাটো সেম সেম আহিব লাগে, যদি সেম সেম আহিছে ৰিক্স ওকে, আদাৰৱাইজ কিবা এটা ভুল হ'ল। এতিয়া দুইটাতে আমি সেম পালো, আকৌ x - 4 এই দুটাৰ কি হয়, সাধাৰণ উৎপাদক হয়, এই দুটা পদ হয়, এই দুটা পদৰে x - 4 কি হয়, সাধাৰণ উৎপাদক হয় বা সাধাৰণ পদ হয়। এই সাধাৰণ উৎপাদক বিলাকক আমি কি কৰিব পাৰো, ইয়াত কমন ল'ব পাৰো, x - 4 সাধাৰণ উৎপাদক নিছে, x - 4 এইটো হৰণ যায়, ইয়াকো হৰণ যায়, x - 4 কমন লৈ লোৱাৰ লগে লগে ইয়াত কি থাকিলে, x - 4 ইয়াত লিখিলো, ইয়াত x থাকিলে, ইয়াত x - 4 লিখিলো, ইয়াত কি থাকিলে, +2 থাকিলে, ওকে। গতিকে এই যে x - 4 * x + 2 লিখিলো, এই দুটাৰ পৰা আমি কি পাব পাৰো, শূন্য পাব পাৰো। গতিকে আমি ইয়াত লিখিম x স্কয়ার - 2x - 8 ৰ ভিন্ন দুটা হল, ভিন্ন দুটা হ'ব x কি দিয়া আছে, x - 4, আমি এই দুটা পূৰণ কৰি শূন্য পাব লাগিব, ইয়াৰ মান শূন্য হবলৈ হলে এই দুটাৰ পূৰণফল শূন্য হ'ব লাগিব, গতিকে এই দুটা সংখ্যাৰ পূৰণফল শূন্য হবলৈ হলে কি হ'ব লাগিব, হয় দুইটাই শূন্য হ'ব লাগিব, নহলে যিকোনো এটা শূন্য হ'ব লাগিব, হয়তো x - 4 = 0 হ'ব লাগিব, নহলে x + 2 = 0 হ'ব লাগিব। গতিকে আমি যদি 0 পাওঁ তেতিয়াহলে x - 4 ৰ ভ্যালু ইকুয়াল টু কি হ'ব লাগিব, 0 হ'ব লাগিব, বা কি হ'ব পাৰে, x বা +2 ইকুয়াল টু কি হ'ব পাৰে, 0 হ'ব পাৰে। এতিয়া ডিসেম্বর x - 4 = 0 হলে হলে x ৰ মান কি হ'ব লাগিব, 4 হ'ব লাগিব, বা x ৰ মান কি হ'ব লাগিব, -2 হ'ব লাগিব। গতিকে শূন্য দুটা হল, ব্ৰেকেটত লিখি দিবা, এটা হল 4, এটা হল -2। শূন্য দুটা কি কি হয়, 4 আৰু -2, অৰ্থাৎ x ৰ ঠাইত যদি আমি ইয়াত 4 লিখি দিও তেন্তে ইকুয়াল টু কি হৈ যাব, এই বহুপদৰ মান কি হৈ যাব, ইকুয়াল টু 0 হৈ যাব, আৰু x ৰ ঠাইত যদি আমি -2 বহাই দিও তেন্তে এই বহুপদৰ মান কি হৈ যাব, 0 হৈ যাব। এতিয়া আমি এইখিনি শূন্য দুটা ওলাব দিছিল, আমি এইখিনি ওলালো, শূন্য ওলোৱা মানে আমি শূন্য ওলালো, -4 আৰু -2 পালো। আকৌ কি কৈছে, এই যে শূন্যবোৰ আছে, এই শূন্যবোৰ আৰু এই বহুপদটোত থকা সহগবোৰৰ মাজত কি সম্পৰ্ক আছে, সেইখিনি সত্যাপন কৰিব লাগে।
আকৌ আমি এইখিনি লিখি ল'বা মই আকৌ মুছি দিছো মুছি দি আকৌ এবাৰ নেক্সট পাৰ্টটো কৰি আছো এইখিনি আমি বুজি পালো এইখিনি বুজি পোৱাৰ পিছত এতিয়া আমি ইয়াত কি কৰিম আকৌ সত্যাপন কৰিম আমি জানো যে যদি আলফা আৰু বিটা x স্কোয়ার প্লাস bx প্লাস c বহুপদৰ শূন্য হয় তেন্তে আলফা প্লাস বিটা ইজ ইকুয়াল টু কি ওলাইব মাইনাস b বাই a বা মাইনাস x ৰ হৰক ডিভাইডেড বাই x স্কোয়াৰৰ হৰক আৰু আলফা ইনটু বিটা ইজ ইকুয়াল কি হয় ধ্ৰুৱক বাই x স্কোয়াৰৰ হৰক হয় এতিয়া এই ক্ষেত্ৰত আলফা ইজ ইকুয়াল কিমান বুজাইছে এই ক্ষেত্ৰত যোগফল কি আহিব আমাৰ ইয়াতে 4 প্লাস মাইনাস 2 ইকুয়াল টু 4 মাইনাস 2 আমি কিমান পাম 2 ইকুয়াল টু মাইনাস আমি কি লিখিব পাৰো x ৰ হৰক কিমান x ৰ হৰক আছিলে মাইনাস 2 ডিভাইডেড বাই x স্কয়াৰৰ হৰক 1 ইকুয়াল টু আমি কিমান পাম ইকুয়াল টু কিমান পাম 2 পাম মানে 2 পাম বা ইয়াত কি বুজাইছে মাইনাস 2 মানে কি হয় x ৰ হৰক 1 মানে কি হয় x স্কয়াৰৰ হৰক ওকে আৰু আলফা ইনটু বিটা ইজ ইকুয়াল কি হ'ব 4 ইনটু minus 2 4 into minus 2 is equal to minus 8 is equal to আমি কি লিখিব পাৰো কি আহিব আমাৰ ইয়াতে c মান কোন আছে minus 8 divided by 1 is equal to ধ্ৰুৱক by x স্কয়াৰৰ ওকে এইখিনি আমি পাইছোনে আমাৰ পূৰণফল কি ওলাইছিলে এই -8 হ'ব লাগিছিলে আৰু -8ক আমি ধ্ৰুৱক বাই x স্কয়াৰ হৰৰ সৈতে সমান পাইছো ঠিক আছে এইখিনি আমাৰ সত্যাপন কৰা হ'ল ওকে দুটা যোগফল ইমান আৰু ওকে লিখি দিব পৰা গতিকে শূন্যবোৰ আৰু সহগবোৰৰ গতিকে শূন্যবোৰ আৰু সহগবোৰৰ সম্পৰ্কৰ সত্যাপন কৰা হ'ল এইদৰে আমি বাকি কুৱেশ্যন বিলাকো কৰিব লাগিব তোমালোকে লিখাৰ ষ্টাইলটো গম পাইছানে এইদৰে আমি লিখিব লাগিব
আৰু কুৱেশ্যনটো কিদৰে কৰিলো তোমালোকে বুজি পাইছানে? যদি বুজি পাইছা তেন্তে বাকীখিনি আমি কুৱেশ্যন কৰিম, বাকীখিনি আমি নেক্সট ক্লাছত কৰিম, হ'বনে? আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, নেক্সট কুৱেশ্যনবিলাক যিবিলাক আছে আমি এইখিনি নেক্সট ভিডিঅ'ত কৰিম। তোমালোকে এইখিনি এবাৰ চাই ল'বা, যথেষ্টখিনি কথা আমাৰ আলোচনা কৰিবলগীয়া হ'ল, যাৰ কাৰণে ভিডিঅ'টো দীঘল হ'ল। ইয়াৰ বাকী যিবিলাক ৰিমেইনিং কুৱেশ্যন আছে আমি এইবিলাক নেক্সট ক্লাছত কৰিম, হ'বনে? থেংক ইউ।